মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ সতীৰ্থ কেশৱ মহন্তই 3 বছৰত একোৱেই নকৰিলে মহন্তৰ কাৰ্যকালত ৰুগীয়া হৈ পৰিল ৰাজ্যৰ স্বাস্থ্য গৰিষ্ঠ সংখ্যক চিকিৎসালয় স্বাস্থ্য কেন্দ্ৰত হাহাকাৰ অৱস্থা কৰবাত ডাক্তৰ নাই কৰবাত নাই ঔষধ কৰবাত আকৌ স্বাস্থ্য কেন্দ্ৰ হৈছে গৈ গুহালি এয়া বোকাখাতৰ শহীদ কমলামেৰী অসামৰিক মহকুমা চিকিৎসালয় মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ চিকিৎসালয় এইখন পিছে এই চিকিৎসালয়খনত নাই পৰ্যাপ্ত সা-সুবিধা নাই প্ৰয়োজনীয় ডাক্তৰ নাৰ্ছ দুৰ্ভোগ ভোগে ৰোগীয়ে বোকাখাতৰ এই গোটেই লোকেশ্যনটো এটা এক্সিডেণ্ট প্ৰন এলেকা বুলি ফলক মানে প্ৰায় এক ফালং দূৰে এনেকা ফলক আমি দেখা পাওঁ তাৰ পাছতো কিন্তু দুৰ্ভাগ্যজনক কথা কাৰবাৰ এক্সিডেণ্ট এটা কণ্ডিশ্যন হ'লে ইয়াত ইমিডিয়েটলি এটা ইমাৰ্জেঞ্চি ইয়াত মানে অপাৰেশ্যন কৰিব পৰাকৈ এটা ভাল অপাৰেশ্যন থিয়েটাৰ নাই ইয়াৰ ICU ব্যৱস্থা নাই ইয়াত ৰেডিঅ'লজিষ্ট নাই গাইনী ডক্টৰ এজন কিছুদিনৰ আগতে আকৌ দিছে যদিও তাত এনাস্থেচিয়া ডক্টৰ নাই অসম নাগালেণ্ড সীমান্তৰ সৰুপথাৰৰ উৰিয়ামঘাটৰ আদৰ্শ চিকিৎসালয় এয়া নামতহে আদৰ্শ কামত নহয় আন্তঃগাঁথনি ঠিকেই আছে পিছে চিকিৎসাৰ সা সৰঞ্জাম বিশেষ একো নাই পৰ্যাপ্ত ডাক্তৰ নাৰ্ছ খুদ উপ অধীক্ষকেই স্বীকাৰ কৰিলে এই কথা গোটেই অসমত মিনিপি মানে মডেল হস্পিটেলবিলাকৰ বৰ এটা ফাংচনিংটো ইমান এটা আশাপ্ৰদ নহ'লগৈ চৰকাৰে যিটো আশা কৰিছিলে আৰু অলপমান ভিতৰুৱা জেগাত সোমাই গ'লতো স্পেচিয়েলিষ্ট মানুহখিনি অহাটো অলপমান অসুবিধা হ'ল বা তেনেকুৱা ধৰণৰ হেৰি হোৱাৰ পৰা ষ্টাফৰ অত্যন্ত মানে কম হেৰি হ'ল আৰু ষ্টাফ বোলা মানে হেৰিটো আমাৰ যিটো মেন পাৱাৰ হ'ব লাগে এনেইতো এই হস্পিটেলখন যেনেকৈ বনাইছে বা হেৰি ইনফ্ৰাষ্ট্ৰাকচাৰৰ ফালৰ পৰা চাব গ'লে সেইখিনি বস্তু আপুনি এখন CHC বা এখন মডেল হস্পিটেল চলাব পৰাকৈ ধুনীয়াকৈ বস্তুখিনি আছে এটা ইনভাৰ্টাৰ নাছিলে হেৰি নাছিলে প্ৰথম মই চাকৰি জইন কৰি ইনভাৰ্টাৰটোৱে প্ৰথম কিনিছোঁ তাৰপৰা সেই তেনেকৈ কৰি মানে বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা অলপ ছাপৰ্ট পাই পেলাই এতিয়া লেবৰেটৰীটো আৰম্ভ হৈছে আমাৰ চলিছে উৰিয়ামঘাটৰ এই চিকিৎসালয়খনত পৰ্যাপ্ত সা সুবিধা প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান স্থানীয় আছু নেতাৰ আমাৰ এটাই কথা ৰাইজৰ সুবিধাৰ্থে যাতে আদৰ্শ চিকিৎসালয় স্থাপন কৰিছে তাত আমাৰ ক'বলগীয়া আদৰণি জনাইছোঁ কিন্তু সুবিধাৰ্থে ৰাইজৰ সুবিধাৰ্থে যাতে ডাক্তৰ নাৰ্ছ পৰ্যায়ক্ৰমে মানে ব্যৱস্থা কৰিবৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষ তথা অসম চৰকাৰক আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ ইফালে এয়া শিৱসাগৰৰ বানমুখ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো দেখাত ভালেই পিছে বিভাগটোৰ বৰমূৰীয়াসকলে এই কেন্দ্ৰটোৰ প্ৰতি নজৰ দিয়াৰ প্ৰয়োজন আছে শিৱসাগৰৰ যি স্বাস্থ্য বিভাগ যুটীয়া স্বাস্থ্য সঞ্চালক তেওঁ এই প্ৰতিবেদন চোৱাৰ প্ৰয়োজন আছে শিৱসাগৰ আয়ুক্ত মহোদয় এই প্ৰতিবেদন চোৱা প্ৰয়োজন আছে কি ধৰণে আচলতে শিৱসাগৰৰ স্বাস্থ্য বিভাগ পৰিচালিত হৈছে এই কেন্দ্ৰটোত সময়মতে চিকিৎসক নাহে ৰোগী আহি ঘূৰি যাবলগীয়া অৱস্থা হয় ইফালে ঔষধো নাপায় আজি কিছু বছৰ আগলৈকে খুব ধুনীয়াকৈ চলি আছিলে আৰু এই আজি কিছুদিনৰ পৰা আমাৰ সময়মতে যিজনে মানে ডক্টৰ আছে তেওঁলোক সময়মতে নাহে আৰু দৰৱো সময়মতে গোটেইখিনি পোৱা নাযায় কেতিয়াবা আমি কিনিব লগা হয় কেতিয়াবা তেনেকৈ কিনিব লগা হয় আৰু এতিয়া চাওক সময় কিমান হ'লগৈ আপোনাৰ এতিয়া অলমষ্ট আপোনাৰ 9টা বাজিলে 10টা বজালৈকে তাৰপিছতো কেতিয়াবা অসুবিধা হয় নাহে তাৰমানে পেচেণ্ট আহি ঘূৰি যাবলৈ আমি কেতিয়াবা ৰৈ থাকিব লগা হয় কেতিয়াবা আৰু এতিয়া বাৰিষা ছিজন মানুহৰ বেমাৰ আজাৰ পৰিছে মানে বিলাক ধৰক বানপানীৰ সমস্যা চাৰিফালে মানুহৰ অশান্তি হৈছে গৰম বেছি পৰিছে ল'ৰা ছোৱালী লৈ আহিলেও কেতিয়াবা মানুহ ঘূৰি যাব লগা হয় ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় 25 কিলোমিটাৰমান দূৰৰ এয়া জকাই আদৰ্শ চিকিৎসালয় সুন্দৰ সুদৃশ্য চিকিৎসালয়ৰ গৃহ অঞ্চলটোৰ অৰ্ধশতাধিক গাঁৱৰ ৰাইজৰ ভৰসাৰ কেন্দ্ৰ এই চিকিৎসালয়খন পিছে চিকিৎসক আৰু নাৰ্ছৰ সংখ্যা একেবাৰেই কম যাৰ বাবে ৰাইজে পোৱা নাই উচিত সেৱা স্বীকাৰ কৰিলে চিকিৎসালয় কৰ্তৃপক্ষই মানে ডক্টৰটো আমাৰ বহুতে কমেই আছে আৰু মানে কিছুমান আছে যোনে মানে এতিয়া PG কৰি আছে ইয়াত আছিলে আগতে তাৰপিছত কিছুমানে এটেচমেণ্ট লৈ আছে তেনেকুৱাও আছে আৰু চিষ্টাৰগৰাকীও আমাৰ কম আছে কিছুমানে এটেচমেণ্টত আছে তেনেকুৱা চিষ্টাৰ কিমান আছে বাইদেউ আপোনালোকৰ চিষ্টাৰ আমাৰ 5 গৰাকী তেনেকুৱা মান আছে শিফটৰ ডিউটি চিষ্টাৰ কম হোৱা নাই নেকি ইমান ডাঙৰ এটা অঞ্চল আগুৰি আছে আৰু যথেষ্ট ডাঙৰ যিটো আমি দেখিছোঁ আন্তঃগাঁথনি হাস্পতালখনৰ বহুত ডাঙৰ আৰু আমি প্ৰত্যেকটো দিশত চাইছোঁ চাফ চিকুণতা আমি দেখিছোঁ কিন্তু যেনে পৰ্যাপ্ত মানৰ চিষ্টাৰ থাকিব লাগিছিলে সেইটো নাই আচলতে কি ক'ব এই সম্পৰ্কে সেইটোৱে মানে গভৰ্ণমেণ্টক আমাক দিব লাগে অলপ চাব লাগে মানে আৰু সেইটোৱে কথা আৰু ডিগবৈৰ সমীপৰ পেঙেৰীৰ টেকেৰী আদৰ্শ চিকিৎসালয় এইখন দেখাত চিকিৎসালয় যেন নালাগে কাৰণ 15 বছৰ পূৰ্বে নিৰ্মাণ কৰা এই চিকিৎসালয়খন মুকলি কৰাই নহল গুহালিলৈ পৰিণত হৈছে এই চিকিৎসালয় গৃহ
অনুৰোধ জনাইছোঁ অতি সোনকালে আমাক এই হস্পিটেল ডক্টৰ নাৰ্ছৰ লগতে যিখিনি যাৱতীয় সামগ্ৰী প্ৰয়োজন হয় সেইখিনি ব্যৱস্থা কৰি অতি সোনকালে ৰোগী চোৱা চিতা কৰিব লাগে কাৰণ এখন বৃহৎ গাঁও এই গাঁৱত যদি কাৰোবাৰ বেমাৰ আজাৰ হয় তেতিয়াহ'লে তেখেতলোকে চিকিৎসা কৰিবৰ কাৰণে হয়তো ডিগবৈ যাব লাগে হয়তো তিনিচুকীয়া যাব লাগে নহয়তো ডিব্ৰুগড় ধলা শদিয়া দলংখন হোৱাৰ পাছত শদিয়ালৈ সঁচাকৈয়ে এতিয়া ৰিং এটাৰ বাট যোগাযোগ উন্নত হ'ল পিছে শদিয়াৰ স্বাস্থ্য এতিয়াও পয়া লগা মহকুমা চিকিৎসালয়খনৰ অৱস্থা শোচনীয় ডাক্তৰ সময়ত নাহে মোবাইল বা মমৰ পোহৰত কৰিবলগীয়া হয় অস্ত্ৰোপচাৰ ৰং চঙীয়া মানে বিল্ডিং হা ভিতৰলৈ গ'লেহে মানে আচল মানে যোনটো মানে কেক আৰু মানে ওলাই পৰিব হা ভিতৰত মানে যিটো দুৰ্গন্ধ মানে হা মানুহ মানে থাকিব নোৱাৰি মানে হা সৰু সুৰা বেমাৰী যদি আহে মানে বেছিকৈ বেমাৰহে হৈ যাব হা ইয়াত চিটি স্কেন আল্ট্ৰাচাউণ্ড আছে মানে চলোৱা মানুহ নাই হা ডাক্তৰ মানে সময়মতে নাথাকে হা নাইট ডিউটি টাইমত মেডিকেলত নাথাকে মানে ৰুমত থাকে হা আৰু মানে কি হ'ল আকৌ মানে নৰ্মেল যদি ডেলিভাৰী কেছ হা প্ৰসৱ কৰে তেতিয়া মানে লাইট জ্বলাই মমবাতি জ্বলাই মানে ডেলিভাৰী কৰে সিহঁতে নাজিৰা স্বাস্থ্যকেন্দ্ৰৰো পয়া লগা ছবি স্বাস্থ্যকেন্দ্ৰ আছে কিন্তু চিকিৎসক নাই নাজিৰা সমষ্টিৰ প্ৰতিটো স্বাস্থ্যকেন্দ্ৰৰেই এনে দুৰৱস্থা চাওক কেনে অপৰিষ্কাৰ স্বাস্থ্যকেন্দ্ৰ ইয়ালৈ আহিলে আৰোগ্য হোৱাৰ সলনি ৰোগী অধিক ৰোগীয়াহে হ'ব এইদৰে এতিয়া ৰাজ্যৰ স্বাস্থ্যখণ্ডত বাজিছে মৃত্যু ঘণ্টা 3 বছৰে একোৱেই নকৰিলে সদ্য প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এতিয়া নতুনকৈ স্বাস্থ্য বিভাগৰ দায়িত্ব লৈছে মুখ্যমন্ত্ৰীয়ে পিছে এনেবোৰ চিকিৎসালয়ত চকু পৰিবনে মুখ্যমন্ত্ৰীৰ ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা